নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো দিগনদাই ইমান কাম কৰিছে কেতিয়াবা এনেকুৱা লাগিছে আপুনি ঘৰখনৰ পৰা এটা এনেকুৱা ভাল পৰিস্থিতিটো আপুনি ওলাই অহা নাই যেটো আপোনাৰ অলপ হলো দুখ লৈহে ওলাইছে বহুত বেছি অলপ নহয় তেনেস্থলত আটাইতকৈ আপুনি দুখৰ মুহূৰ্ত কোনখিনি বুলি ভাবিব আপুনি আপোনাৰ মতে দুখৰ মুহূৰ্ত কোনখিনি আপোনাৰ মোৰ সবতকে বেছি দুখৰ মুহূৰ্ত হৈছে মোৰ ডাঙৰ বাইদেউৰ ডাঙৰ ছোৱালীজনী ফনিতা তালুকদাৰ তাই যেতিয়া বিয়া মানে তাইৰ আগতো গম পা মোৰ ৰুমত গৈছে তাই যেটো এতিয়া হাজবেন্ড আৰু এতিয়া বয়ফ্ৰেন্ড হৈ আছিল বয়ফ্ৰেন্ডৰ লগত গুৱাহাটীত মোৰ ৰুমত গৈছে থাকিছে ধুনিয়াকে কথা বতৰা চলি থাকে আৰু এইবিলাক তো মই ঠিকই আছো তেতিয়া আৰু ভাগিনক খুব বেছি মৰম কৰিছিলো সৰুৰ পৰা তাৰমানে আমাৰ ঘৰতে ডাঙৰ হৈছিল তো ক্লাস 4 নে 5 মানত লৈ আনিলে ভাগিনক আৰু আমি সৰুতে কি দুপৰীয়া সব শুই থাকে মনে মনে ভাগিনক মাতি আনো এইবিলাক কিবা কিবি মালপোৱা বনাও মই সৰুৰ পৰা মানে বনোৱাত চখ আছিল মনে এনেকে মাল হেৰি গৰম কৰি তাৱাখন দিলো আটা এনেকে চেনি গুলি মালপোৱা পুৰা একদম তেল দি পিনি বনাও ডাঙৰ বৌ উঠি আহি ধমকি দি তোমালোকে শুব লাগে কি কৰি আছে আমি মনে দুটাই এইবিলাক কৰি থাকো তো যেতিয়া ভাগিন ছোৱালীজনীৰ বিয়া তাৰা কেদিনমানৰ আগত আমাৰ ঘৰুৱা এইবিলাক থাকে ন কাজিয়া সাজিয়া হৈছে এইবিলাক বেলেগ কথা গ'ল যোৱাৰ পিছত বা ডাঙৰ বাইদেউ বুজি পাব লাগিছিল এইটো ঘৰৰ কিবা হৈছে বা বাইদেউ হিচাপে সবকে মিল কৰিও দিব পাৰি সেইটো সেইখিনিলৈকো নগল তো ভাগিন ছোৱালীজনী বিয়াত মই একেবাৰে গম নাপালো তাৰে কেদিনমান আগত সুধি আছিল যে তই তোৰ ফালৰ পৰা কি দিবি বা কোনবা কিবা দিছে এইবিলাক থাকে ন তুলি কৰি তো মই তেতিয়া প্লেন কৰিছিলো ভাগিনক যেহেতু ইমান বেছি মৰম কৰো সৰুৰ পৰা তাই বহুত এটা হেৰি আন্তৰিকতা তাই বহুত বেছি তো তাইৰ কাৰণে মই সোণৰ বস্তু এটা ভাল প্ৰেজেন্ট কৰিম সোণৰ কাণফুলি এযোৰ বনাইছো আৰু কাণফুলিযোৰৰ দাম হৈছে তোমাৰ 54000 এনেকা তাৰ পিছতে বনাই মিলি ৰেডি কৰি থৈ দিছো ৰেডি কৰি থোৱাৰ পিছত মই বিয়াৰ দিনাখন প্ৰেজেন্ট কৰিম আৰু ডেট কৰি থৈ দিছিলে কিন্তু সেই ডেটত কিবা কেনসেল হ'ল বিয়াখনটো মনে পাতিছে কামাখ্যা মন্দিৰত পাতিছে আৰু বিয়াৰ দিনা মই একেবাৰে গম নাপাওঁ মোৰ মেকআপ আছিল গধূলি যেতিয়া বিয়া মই যত বাইদেউহঁতৰ ঘৰত থাকো বাইদেউহঁতৰ তাত যাওঁ হঠাতে কৈছে আজি হেৰি নহয় তোমালোকৰ ভাগিন ছোৱালী বিয়া গ'ল তুমি বিয়াত যোৱা নাই বিয়া গ'ল আজি মইতো গম নাপাওঁ কৈছে তোমাক মাতা নাই মই একোৱে জনোৱা নাই তেতিয়া জাস্ট কথাকাৰ শুনা পাই লগে মোৰ বহুত বেছি ইমোশনাল হৈ গ'ল আৰু হেতুৰ নিচিনা দুখৰ মুহূৰ্ত মোৰ আজিলৈকে আহি পৰা নাই নিজৰ ভাগিন বহুত বেছি দুখ পাইছো মই হেতুত সেই দুখখিনি মই এতিয়াও মুছিব পৰা নাই অন্তৰৰ পৰা তাৰ পিছতে কি কৰিলো মই লগ বেয়া লাগি মই এটা হেৰিত মেছেজ কৰিছো ফেচবুকত ডাঙৰ মানে তো বহুত ডাঙৰ কাম কৰিলি ভালে লাগিল বাৰু যুগ্ম জীৱনত সুখী হৈ থাক মেছেজটো আছে এতিয়াও চাগে তো তই এটা কাম কৰিলি মুকটো কিয় নামাতিলি নাজানো মই ইমান বেছি ভুল কৰিলো নে পৰিয়ালৰ পৰা সবে মোক আটাইৰি কৰিলি তে জিয়া নহক দে তোৰ কাৰণে কাণফুলি এযোৰ বনাই থৈছো তই মাজতে ভাত খাজ খাব আহিবি মোৰ তাত প্ৰথম ভাত খাজ মোৰ তাত খাই যাবি তই আৰু তোৰ হাজবেণ্ডে আৰু কাণফুলিযোৰ লৈ যাবি গিফ্ট হিচাপত তো তাৰ পিছত এতিয়ালৈকে মোক কিন্তু ফোনো কৰা নাছিলে সিহঁতে বা ভাগিনজনী ইমান কোৱাৰ পিছত এদিনো নগল মোৰ তাত বা মেছেজ এটা নকৰিলে ফোন এটা নকৰিলে আৰু মই গাঁৱত গ'লেও কেতিয়াবা মই বাইদেউহঁতৰ ঘৰত থাকো ভাগিন যদি আমাৰ ঘৰত যায় ন সুধে বাইদেউক মোক ধনমামা বুলি মাতে ধনমামা গ'লনে মাহী ধনমামা গ'লনে নাই যোৱা তে নাযাওঁ দে তহঁত মানে মই কি হতটো হৈ পৰিলো তেতিয়া বহুত বেছি দুখ লাগে আৰু সবৰ লগত সমানেই ভাবচোন আমি কেইদিন এতিয়া মই এই খানা বনাই আছো খাব পাওঁনে নাপাওঁ তাৰো ঠিক নাই কথাটো কৈছো যদি মই এতিয়াই প্ৰেছাৰ উঠিল মোৰ কিবা একদম হাৰ্ট এটেক হৈ গ'ল কিবা হৈ গ'ল মই এতিয়াও মৰি থাকোঁতে টাইম নালাগে সেইকাৰণে যিমান কেইদিন জীয়াই আছা ন সৎ সাহসেৰে কাকো অন্যায় নকৰাকে একদম ধুনীয়াকৈ কাম কৰি যাব লাগে আৰু কাৰো বেয়া চিন্তা কৰিব নালাগে আৰু মই সেইকাৰণে মই বহুত বেছি পজিটিভ যে মানে ইমানখিনি দুখ দিছে সেই দুখটোক ভাবি থাকিলেও একো নহ'লে ভাগিনে যদি এনেকুৱা কৰিব পাৰিছে নিশ্চয় কিবা হেৰি আছে তো এদিন মোক ভাগিনে যদি ভাল পায় নিজে বিচাৰিব দে মই সেনেকৈ ভাবোঁ বস্তুবিলাক মই কিন্তু অন্যায় নকৰোঁ কাৰো বহুত বেয়া লাগে দেচোন নিজৰ মোমাইক আৰু ভাগিনৰ সম্পৰ্ক কি আৰু বুজাব নালাগে মানুহক সেইটোৱে তেনেকুৱা আচলতে দিগনদা আমাৰ মানুহৰ জীৱনটো দুখ আচলতে শেষ নহ'বই কোনোবা এটা নহয় কোনোবা ঠাইত ক'ৰবাত অকণমান দুখ থাকিয়ে যায় সেইটোৱে কথা মানুহ মাত্ৰে মানে দুখ সুখ থাকিবই এনে ক্ষেত্ৰত দুখটো আপুনি ক'লেই আপোনাৰ দুখৰ মুহূৰ্তটো আপোনাৰ মানে ঘৰখনৰ লগতে জড়িত এতিয়া সুখটো আপুনি কেনেকৈ সুখৰ সংজ্ঞাটো দিব বিচাৰিব আটাইতকৈ সুখৰ মুহূৰ্ত আপোনাৰ কোনটো বুলি আপুনি ক'ব বিচাৰে এতিয়া সুখৰ মুহূৰ্ত বুলি ক'লেতো মোৰ মনলৈ তৎক্ষণাতে আহিব কোনটো সুখ আচলতে কেনেকুৱা বস্তু কিছুমান সুখটো নিজে ল'ব লাগে এতিয়া মোৰ যিমানখিনি দুখ আছে মই যদি সদায় ৰুমটোত সোমাই পিনে মোৰ এনেকুৱা হ'ল মোৰ ঘৰখনৰ এনেকুৱা মই সেই বস্তুটো কৰি থাকিলে মোৰ মেণ্টেলি একেবাৰে দুৰ্বল হৈ পৰিলোঁ হয় মই কাম কৰিব নোৱাৰিলোঁ হয় মই সেইকাৰণে সদায় নিজে সুখী ভাবোঁ যে মই সদায়েই সুখী মই কিবা এটা কাম কৰিমেই ভাল কাম কৰিমেই কৰি আছোঁ কিন্তু চবতকৈ বেছি সুখী অনুভৱ কৰিছোঁ কোনদিনাখন গানে কি আনি চিনেমাখনৰ প্ৰথম শ্বুটিঙৰ আগদিনাখন মানে ভাবি আছিলোঁ আৰু
জুবিনদাৰ যেতিয়া কথা পাতিলোঁ জুবিনদাৰ গেটআপ এনেকুৱা কৰিব লাগে তেতিয়া জুবিনদাৰ গান শুনিতো একদম পাগল আৰু আগতে শ্ব'বিলাক হ'লে জুবিনদাৰটো বহুত হেৰি আছিল ন তো কোনোবা এখন মঞ্চত চবেই মাতিব নোৱাৰে বহুত বেছি বাজেট তো ইমান দূৰৰ পৰা চাব লাগে পৰ্দাটো ভালকৈ দেখি নাপায় তো আমি গৈ একদম ভৰি চৰি বিষাই যায় কাৰ জোতাৰ গছক খাইছোঁ এনেকুৱা বহুত কিবা কিবি পৰিস্থিতি গৈছে জুবিনদাক চাবৰ কাৰণে ক'ত গৈছোঁ সৰুতে দমদমাত এবাৰ মাতিছিলে তো তেতিয়া তাত গৈছোঁ কিন্তু আমি জুবিনদাক দেখিয়ে নাপালোঁ যেতিয়া মই গানিকেনে চিনেমাখনৰ আগদিনাখনৰ কথা পাতিলে যে জুবিনদাৰ গেটআপটো এইটো কালি জুবিনদাক ফাৰ্ষ্ট মেকআপটো জুবিনদাৰ কৰিব লাগিব মই এক্সাইটেড হৈ আছোঁ বাপৰে জুবিনদাক ওচৰৰ পৰা কিমান ভাল লাগিছে জুবিনদাক দেখি পাম কিন্তু জুবিনদাৰ তেতিয়া কাম মই বহুত কৰিছোঁ তাৰ আগত মানে জুবিনদাৰ গান জুবিনদা উপস্থিত নাথাকে গানৰ ভিডিঅ'বিলাক আৰু এইটো কোনে গাইছে চব গান বুলি ক'লেতো জুবিন গীতালি চয়নিকা কি আছিলে এইটো আমাৰ ছিংগাৰ সুবাসনা দত্ত তেনেকুৱা তাৰপিছত এনেকুৱা জুবলি তো সেইবিলাকক কিন্তু নামহে শুনি থাকোঁ জুবিনদাক পায়ে থাকোঁ জুবিন বুলি ক'লে আৰু কি গানৰ ৰজা কিন্তু যেতিয়া মই সেইদিনাখন শ্বুটিঙত প্ৰথম পাম পুৰা এক্সাইটেড আৰু সেই লগ পোৱাৰ লগে লগে যিটো মেকআপ কৰিলে আৰু জুবিনদা ইমান পজিটিভ মানুহজন মানে এনেকুৱা মানে হেৰি নেদেখা আৰু যে এইটো লাগিব সেইটো নাই আৰু নিজৰ মতে খুব ধুনীয়াকৈ কাম কৰি যায় আৰু চবকে একদম সমানেই ৰেচপেক্ট দিয়ে সেইটো বস্তু ভাল লাগে আৰু সেইটোৱে মই বহুত বেছি সুখী অনুভৱ কৰিছিলোঁ সেইদিনা মেকআপ কৰা মুহূৰ্তটো আটাইতকৈ সুখী মুহূৰ্ত আৰু সেইদিনা ভাবিছিলোঁ ষ্টেপ লৈছিলোঁ যে জীৱনত কিন্তু বহুত ডাঙৰ মেকআপ আৰ্টিষ্ট এটা হ'ম আৰু কাম কৰি মই সেইটো হিচাপত পিছফালে কেতিয়াও ঘূৰি নাচাওঁ সদায় আগফালে যাম এতিয়াও চোৱা নাই কিন্তু পিছফালে ঘূৰি নাচাওঁৱে আৰু মোৰ পিছত শত্ৰু বহুত পৰিছিল এতিয়াও শত্ৰুটো আছেই নিজৰ ঘৰখনৰ মানুহে শত্ৰু নিজৰ মাজতে শত্ৰু বেলেগক কি ক'ম গতিকে সেই কিছুমান থাকে কিন্তু মই কাৰো প্ৰতি শত্ৰুতা নহয় মই এতিয়াও কওঁ মোক যদি কোনোবা শত্ৰুতামি কৰি আছে ন সেইটো খুব বেয়া কথা কাৰণ মই যদি কাৰোবাক শত্ৰুতামি কৰি আছোঁ এইটো চবৰ কাৰণে বেয়া কিন্তু কাৰণ কোনে কি কাম কৰিছা আজি তুমি কিমান কষ্ট কৰি মোক যে এই চেনেলটোত তুমি মাতিছা ইমানখিনি মোক সন্মান দিছা তো মই তোমাক কি দিব লাগে মই বাহিৰত যাই যদি তোমাক এই অমুক হ'ল ভোক হ'ল কি নিছে এইটো বনাবলৈ কি তুমি যিয়ে নকৰা মোৰ কাৰণে আনি মোক যে ইমান দূৰৰ পৰা মাতি মোক এইখিনি সন্মান দিছা এইটো বহুত ডাঙৰ কথা কিন্তু আমি বুজি পাইছোঁ তুমি মোৰ কাৰণে যিখিনি যোগাৰ কৰি থৈ দিছা ইমান কষ্ট কৰি এই গৰমত মানুহে ফেনৰ তলত এচিৰ বতাহত বহি আছে তো আমি দুজনেই এই কথাখিনি আলোচনা কৰিছোঁ এটা ভিডিঅ'ৰ যোগেৰে আৰু দৰ্শকখিনিও খুব ধৈৰ্য সহকাৰে এই ভিডিঅ'টো গোটেইখিনি ভালকৈ চাওক তেতিয়া বুজি পাব মানুহৰ চব মানুহৰে সুখ দুখৰ আঁৰত কি লুকাই থাকে বা প্ৰত্যেক মানুহৰে দুখ আছে কিন্তু দুখ বুলি কেতিয়াও নিগেটিভ কথা কেতিয়াও ভাবিব নালাগে এই মোৰ এইটো হ'ল এইটো হ'ব নেকি হ'বই মোৰ এইটো ভাল হ'বই তেতিয়াহে ভাল কৰিব পাৰে আৰু মেডিটেশ্যনটো খুব ডাঙৰ কথা কিন্তু যেতিয়া মানুহৰ বিষয়ে অকণমান ক'ব নেকি নিশ্চয় যেতিয়া মানুহৰ এতিয়া চাওক মই মাক লগ পোৱা নাই আজি 4 বছৰ কিন্তু মাৰ লগত মই সদায় কথা পাতোঁ মানুহে এতিয়া ভিডিঅ'টোত এই কথাখিনি শুনিলে ক'ব এই পাগল নেকি কেতিয়াও নহয় দেউতাৰ লগত তুমি কথা মৰি যোৱা আত্মাৰ লগতো তুমি কথা পাতিব পাৰা এই বস্তুখিনি শিকি ল'লোঁ কেনেকুৱা যেতিয়া তুমি চব শুই পৰিব সেইখিনি সময়ত কোনো নাই অকল তুমি আছা তোমাৰ উশাহটো এনেকৈ যে উশাহটো লৈ আছা তুমি তোমাৰ আত্মাটো এটা শূন্যত ভাহি আছে সেই আত্মাটোৰ লগত এটা আত্মা কানেক্ট কৰিব লাগিব তুমি যাক ভাবা তুমি যাক মাতি আনা কিন্তু যাক মাতিবা সেইখিনি সময়ত কিন্তু তেওঁ শুই থাকিব লাগিব কাৰণ সাৰে থাকিলে সেই আত্মাটো নাহে আত্মাটো সাৰি আছে না যেতিয়া আমি শুই পৰোঁ একদম মৰি যোৱা মানুহৰ নিচিনা সপোন যে দেখোঁ আমি আত্মাটো আমি ক'ৰবাত গুচি যায় মানে সেই বস্তুটোৱে তো সেই আত্মাটো ওলাই আহিব লাগিব সেই যেতিয়া আত্মাটো ওলাই আহিব ন আৰু মই বহুত দিন ট্ৰাই কৰিছোঁ বহুত দিন লগ পোৱাও নাই মই মাৰ লগত মই কথা পাতোঁ মোৰ কি হ'ব কি নহ'ব মই সেইখিনি বস্তু বুজি পাওঁ মই সেইকাৰণে পাইছোঁ মই নিজে পাইছোঁ কিন্তু মই সেইকাৰণে মোৰ বিশ্বাস এটা আছে সেইটো কিন্তু একদম ঠিক তোমাৰ 3:30 to 4 একদম ৰাতিপুৱা মই 4টা বজাততো প্ৰায় 15 দিনমান কণ্টিনিউ কৰিছোঁ আকৌ নয়নে কেতিয়াবা মোক মাতি পেলাই কয় এই দাদা তই পাগল হবি তই মোৰ লগত এইখিনি সময়তে ক'বলৈ পাহৰিছোঁ বহুতে ভুল বুজে আৰু ভুল বুজে বুলি নহয় যেতিয়া ভাল কিবা এটা কৰিবা ন তোমাৰ লগত যদি তোমাৰ দাদা ভাই মা দেউতা কোনো নাথাকে কিন্তু ভাল বন্ধু এটাৰ প্ৰয়োজন আৰু বন্ধু আজিৰ দিনত ইমান বেয়া বন্ধু পাবা তুমি যদি মদ খোৱাব পাৰিছা 2 পেকমান তোমাৰ লগততো আৰু ভাল বন্ধুৱে হৈ গ'ল কিন্তু মই এই ক্ষেত্ৰত মোৰ বংশ পৰিয়ালৰ মানুহখিনি বা কিবা গম পাই বুজি পাই নে নাপাই নাজানো মোৰ বাইদেউ ভিনদেউৱে হওক মোৰ দাদা বৌয়ে হওক কোনে যোনে ভাল পাই বুজি পাই জানে নয়ন যেতিয়াৰ পৰা মোৰ লাইফত আহিছে মানে মই নয়নক বহুত ছাপোৰ্ট কৰিছোঁ আৰু নয়নে মোক বহুত ছাপোৰ্ট কৰি আজি এই পৰ্যায়লৈকে লৈ আহিছে কিন্তু তাৰ আঁৰত বহুত ব্যক্তি এনেকুৱা সোমাই গৈছিল কিছুমান যে আমাৰ দুটাৰ বন্ধুত্বটো কেনেকৈ ভাঙি দিব তো বহুত কিবা কিবি কথা লগাই পিনে বা মোক লগাব বা তাক লগাব এনেকুৱা চিষ্টেমৰ হৈ পৰিছিল কিন্তু বন্ধুত্ব বস্তুটো তেনেকুৱা নহয় আৰু নয়ন সঁচাকৈ আজি 4 বছৰ হ'ল মোৰ লগত
তাক আঁতৰাবৰ কাৰণে বহুত চেষ্টা কৰিছিলে বা মোকো তাক মোৰ পৰা আঁতৰি নিবৰ কাৰণে এই অমুক তমুক তাৰ নিচিনা ল'ৰা এটা কিয় ৰাখি থৈ দিছা তাৰ একো কামেই নাই অমুক তমুক কিন্তু মই জানো তাৰ কি কাম আছে কি কাম নাই সেই বস্তুটো বেলেগে বুজি নাপায় আৰু সি থকাৰ কাৰণে আজি ইমানখিনি আজি মোৰ বাইদেউ ভিনদেউ বা মোৰ ভাগিনৰ কথা ইমান ক'লেনো কি হ'ব যিখিনি সঁচা কথা মই সেইটোৱে কৈছোঁ দিগন্তদাই বহুত কাম কৰিছে কেতিয়াবা সেই কামৰ পৰা বহুত দুখ পাইছে কেতিয়াবা বহুত সুখো পাইছে সুখো অনুভৱ কৰিছে বহুতখিনি তাৰ মাজতে কেতিয়াবা এনেকুৱা লাগিছে যে মই আৰু এইখিনি কাম নকৰোঁ আৰু মই একদম কৰিবলৈ মন নাই মই বৰ ভাগৰি পৰিছোঁ তেনেকুৱা লাগিছে নেকি নাই 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 মোৰ ক্ষেত্ৰত সেইটো হোৱা নাই আৰু ইয়াৰ আগতেও কৈছোঁ বহুতবাৰ জীৱন যুদ্ধত কেতিয়াও ভাগৰি পৰিব নালাগে কোনেও প্ৰত্যেক মানুহৰ কাৰণে এইটো কাৰণ আৰু এলাহ বস্তুটো কেতিয়াও আনিব নালাগে আৰু এই কালি কৰিম এইটো হৈ যাব কৰিম এইটো বস্তু নহয় মই এতিয়ালৈকে অকলে আজি ইমান বছৰে মোৰ বাইদেউ জানি নিজৰ য'ত এতিয়া মই মোক বহুত বেছি ছাপোৰ্ট কৰে মোৰ মাজু বাইদেউ মঞ্জু হালৈ মাজু বাইদেউ জানে যে ইমান কষ্ট কৰে মই কেতিয়াবা ৰাতি 2-3 বজাত মই শ্বুটিং থাকিলে তাৰ পৰা ৰাতিয়ে গুচি আহোঁ মানে কলকাম 5টাত দিয়ে আগদিনা গৈছোঁ তাতে থাকিলোঁ গধূলি খবৰ পাওঁ কালি শ্বুটিং হ'ব মই সেই ৰাতি 2-3টাত অকলে গুচি আহোঁ তাৰ পৰা মই শ্বুটিংটোৰ কথা ভাবোঁ যে এইটো কৰিলে মই এইখিনি পইচা পাম এইখিনি কষ্ট কৰিমেই মই পিছফালে ঘূৰিয়ে নাচাওঁ ইমান কষ্ট কৰিব পাৰোঁ আৰু আহি মই শ্বুটিং কৰি আহি ৰাতি 1 বাজিলেও মই যিযোৰ কাপোৰ পিন্ধি গৈছোঁ মই কাপোৰযোৰটো ধুমেই লগতে মোৰ থকা ৰুম মোৰ কিটচেন একদম চিকচাক হৈ থাকিব লাগিব মানে চব মানুহে কিন্তু যিমান বেছি পাৰে বা লক্ষ্মী ঘৰটো তোমাৰ এই কিটচেনটোত সোমাই মোৰ এনেকুৱা এটা লাগিছে মানে বহুত বেছি অট্টালিকা যিয়ে কিটচেন বনাই নথওক কিয় এইটো নিচিনা সোৱাদ এইটো নিচিনা আমেজ কোনেও নাপায় ইয়াত বহি মানে কোনোবা যদি আপোনালোকে আহিব বিচাৰে কেতিয়াবা অকল ইয়াত ভিডিঅ' কৰিম বুলিয়ে নহয় কেতিয়াবা কণ্টেক্ট লৈ পিনে আহি চাবচোন এবাৰ তুমি এই জীৱন যুদ্ধৰ কথা যিটো ক'লা তোমাৰ ক্ষেত্ৰতে মই আজি কথাখিনি কওঁ তুমি আজি বাকী দৰ্শকখিনি বা গম পাইছে নাপাইছে নাজানো তেখেত এগৰাকী খুব ভাল গভৰ্ণমেণ্ট হেৰি মেডিকেলৰ নাৰ্ছ হয় তোমাৰ মেডিকেলখনৰ নামটো কৈ দিব পাৰা কোনখনত কৰা মই চিৰাখুন্দি আয়ুষ্মান আৰোগ্য মন্দিৰত কৰোঁ তো তেখেতে তাৰ পিছতো নিজৰ প্ৰতিভা লুকাই ৰখা নাই নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে যে এইটো কৰি ভাল পাওঁ আৰু তেখেতে মোক অহাৰ লগে লগে এটা কথা কৈছিল মই সুধিছিলোঁ যে তুমি এই চেনেলটো কিয় ল'লা এই পাকঘৰ বুলি যে তুমি পডকাষ্টটোত এনেকৈ হেৰি কৰিলা বনাব ইমান কষ্ট হ'ব তোমাৰ যোনে যি বনাব সেইটো আনিব লাগিব তেওঁ তেতিয়া এটা কথা কৈছিল চাওক মই কেতিয়াও সেইটো লৈ ময়ো ভাগৰি নাযাওঁ আপুনি আজি পাৰ মাংস বনাম বুলি কৈছে য'ৰ পৰাই নহয় মই পাৰ মাংসটো বিচাৰি আনিমেই মই ইনু বনিয়াৰ এটা প্ৰগ্ৰেম চাইছিলোঁ এই ৰন্ধা হেৰিবিলাক দি থাকে ন শ্ব'ত আমাৰ ৰঙত আছিল নেকি এইটো পাকঘৰ বুলিয়ে ন তো মই বহুত চাইছিলোঁ তেতিয়া বেলেগ শ্ব' চাওঁ নাচাওঁ ইনুবাৰ শ্ব'টো মই চামেই তেনেকৈ ইনুবাকো কৈছোঁ ইনুবা কেতিয়াবা ইয়াত আহিব কিন্তু দেই ইনুবাক বোলে বহুত ভাল পায় তেওঁ তাৰপিছতে ইনুবাৰ সেই শ্ব'টো চাই পিনে তেতিয়া মনত বোলে লৈছিলে কেতিয়াবা যদি মই এনেকৈ কিবা চেনেল খোলোঁ মই এনেকৈ খুব ধুনীয়া অভিনেত্ৰী ন বহুত ভাল অভিনেত্ৰী আৰু তেতিয়া বোলে তেওঁ মনত লৈছিলে মই নাৰ্ছ কৰিব পাৰোঁ কিবা মই যদি কিবা এনেকৈ চেনেল এটা খোলোঁ ইনুবাৰ নিচিনাকৈ মই এই পাকঘৰ কিবা বাইদেউকো মাতিম আমি গতিকে সেই বস্তুটোৱে কৰিছে তেওঁ আৰু তেওঁৰ কষ্টত কিন্তু আজি এইখিনি হৈছেও লাহে লাহে উঠিছে আৰু সকলোৱে ছাপোৰ্ট কৰক আৰু এই চেনেলটি যোনে যোনে চোৱা নাই আমাৰ এই লিংকটো পঠামেই মোৰ ফালৰ পৰাও মই শ্বেয়াৰ কৰি দিম আপোনালোকে এই চেনেলটো চাব আৰু আমাৰ এই ভিডিঅ'টো চাই মৰম দিব আশীৰ্বাদ দিব লগতে কিবা ভুলো হ'ব পাৰে কমেণ্টত লিখি দিব আপোনালোকৰ যিখিনি ক'ব আমি সেইখিনি সদায় মানে পজিটিভ হিচাপে ল'ম আৰু শিকিবলৈ সদায় যত্ন কৰিম ইয়াৰ মাজতে সোধোঁ বাৰু আমি সদায় সোধা এটা ধুনীয়া প্ৰশ্ন হৈছে এতিয়া দিগন্তদাই বা কি বুলি কয় মই প্ৰেমৰ বিষয়ে অকণমান সুধিম অ'কে প্ৰেমৰ বিষয়ে সোধোঁ দিগন্তদাৰ জীৱনত কোনোবা প্ৰেমিকা আহিছেনে নাই মোৰ একেবাৰে ভাল প্ৰেমিকা মোৰ দুগৰাকী আহিছিলে হায়াৰ ছেকেণ্ডেৰীত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া দুলুমণি ডেকা বিয়া হ'ল নেকি এতিয়া বিয়া হৈ গ'ল এই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট নিদিয়াওতে বিয়া হ'ল কিন্তু মোক ফাৰ্ষ্ট ইয়েৰৰ পৰা ইমান বেছি ভাল পাইছিল তেওঁ বহুত পইচাও হেল্প কৰিছিলে মোক এতিয়া লতিবাৰীত বিয়া হৈছে দেই একো নাই তেওঁৰ হাজবেণ্ডেও জানে আনকি বিয়াৰ পিছত তেওঁ হাজবেণ্ডৰ লগত মোৰ ইয়াত আহিছে কথা পাতি কিন্তু আমাৰ চোৱা সেইকাৰণে পিছফালৰ পৰা কমেণ্ট পাছ কৰিছে যে নাম ক'ব নালাগে আমি ইমান সৎ সাহসেৰে আৰু মই কৈছোঁ দেখোন আমাৰ অন্তৰত বেয়া একোৱেই নাই গতিকে আমি খোলা মনে এতিয়াও ক'ব পাৰিছোঁ দুলুক যিমানখিনি ভাল পাইছিলোঁ কিন্তু আমাৰ সেই আগৰ ভালপোৱাখিনিত বেয়া একোৱেই নাছিলে এতিয়া যে ভাল পোৱাৰ লগে লগে ল'ৰা ছোৱালী মেছেজটো কৰিলেই হোৱাটছআপত লগে লগে কি কৰিব অয়' বুক কৰিব হোটেল এখন বুক কৰিব তাতেই লগ কৰিব কিন্তু আমাৰ কলেজতে লগ পাইছিলোঁ কলেজতে কথা পাতোঁ কিন্তু আমি এনেকৈ অকলে দুটা মানে ইমানখিনি ডিষ্টেঞ্চতো থিয় হৈ কথা পাতি পোৱা নাই চকুৰ ইংগিততে ভাল পোৱা কিন্তু চিঠি লিখি দিছিল কিন্তু কোনোদিনো মোক এনেকৈ আহি ওচৰত মই থিয় হৈ কথা পাতি নাপালোঁ
আৰু তেওঁৰ যেতিয়া বিয়া বুলি গম পালোঁ বিয়াৰ আগত মোক কিন্তু সুধিছিল তোমাক মই বহুত ভাল পাওঁ তুমি মোক পলাই নিব পাৰিবা নেকি এনেকৈও সুধিছিলে কিন্তু তেতিয়া মই হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টেই দিয়া নাই মোৰ দাদা বাইদেউ কিমান বিয়া হ'বই আছে মই বোলো নাই এইটোতো সম্ভৱেই নহয় কিন্তু তাৰপিছত বিয়াৰ দিনা বিয়া হৈ গ'ল বহুত কান্দিছে কিন্তু ময়ো গৈছোঁ বিয়াত তাৰপিছত ভাল পোৱা আহিল যেতিয়া মই এইটো লাইনত অকণমান আপডেট হ'লোঁ আৰু আহিলোঁ মেকআপ লাইনতে অৰ্চনা ঠাকুৰীয়া বুলি এজনী আহিল টিটকুচিৰ হয় তো ইমান বেছি ভাল পাই পেলানো ন ক'ব নোৱাৰাকৈ ভাল পালোঁ তেওঁৰ বেয়াও বহুত কিবা কিবি যদি দেখিছোঁ মই আকৌ শুধৰাই ভাল ৰাস্তাত আনিবৰ কাৰণে ট্ৰাই কৰোঁ কিন্তু সৰু এটা মিষ্টেকৰ কাৰণে তেওঁ হয়তো সেই ভুলটো আজিও ভুল বুজি আছে নহ'ল আৰু মই তেওঁ কিন্তু এইটো নাভাবোঁ কপালৰ জৰা যাৰ য'ত যেনেকৈ আছে এইটোৱে হ'ব কিন্তু মই যথেষ্টখিনি সঁচাকৈ ভাল পাইছিলোঁ 9 বছৰ ভাল পাইছিলোঁ 9 বছৰ ভাল পোৱাৰ পাছতো নহ'ল কিন্তু 9 বছৰ পিছত মোক কিন্তু এনেকৈ কোৱা নাছিল দেই 10 বছৰত মই 9 বছৰ পাৰ হৈ গৈছে 10 বছৰ ৰানিং 10 বছৰতো মোক সেইবাৰ কৈছে তুমি এইটো বছৰ ৰখাচোন এইটো বছৰ ৰখা 11 বছৰত বিয়া হৈছে কিন্তু সেই 9 বছৰৰ পিছত ভাল পোৱাখিনি নাইকিয়া হৈছে লাহে লাহে তথাপি 10 বছৰতো মোক আশা দি থৈ দিছিল মই কৈছোঁ নহয় মই এতিয়া বিয়া হৈছোঁ জানো মই তোমাকে ৰৈ আছোঁ কিন্তু তেতিয়া ময়ো ক'ৰবাত ছোৱালী চাব গ'লেও আগে ফোন কৰোঁ যে মোৰ কিন্তু ভাল লগা নাই মোৰ এনেকুৱা মই তোমাৰ প্ৰতি মোৰ মন আছে তুমি এতিয়াও পাৰা যদি গুচি আহা এনেকৈ কওঁ তো তুমি আহা যদি চোৱা আজি যদি ৰাতি আহা তোমাক মই ৰাতিয়ে পলাই আনিম বহুত দিন ষ্টেপ লৈছোঁ এনেকৈ প্লিজ তুমি যদি পাৰা গুচি আহা মোৰ বহুত বেছি ভাল পোৱা আছিল তেওঁৰ লগত কিন্তু নাই তেওঁ সেইটো হেৰি নকৰিলে এতিয়া বিয়া হৈ গুচি গ'ল এতিয়া বিয়া হৈ গ'ল তেনেকুৱা এতিয়া যিগৰাকী আপোনাৰ জীৱনলৈ আহিব তেওঁ কেনেকুৱা হোৱাটো বিচাৰিব আপুনি মই আচলতে বেলেগ নিবিচাৰোঁ আছে এতিয়া কোনোবা এতিয়া নাই চিক্ৰেটটো ক'ব চিক্ৰেটটো মানে সঁচাকৈ নাই কাৰণ মই এতিয়া অকল কামতে ব্যস্ত আৰু মাজে মাজে কোনোবাই ইনফৰ্মেশ্যন দিয়ে যে তোৰ সময় একদম কিন্তু এনেকুৱা মানে ভৰ যৌৱন বা ভৰ এটা হেৰি বুলি কয় যে মানুহে যে এইখিনি পূৰা বিয়া পতা বয়স আৰু সঁচাকৈ এতিয়া বিয়াৰ বয়সেই হৈছে উপযুক্ত বয়স আৰু একদম আৰু এই বয়সত চবৰে ছাপৰ্ট থাকে ঘৰৰ মাক দেউতাক দাদা বৌৱা ছোৱালী চাই বিয়া পাতি দিয়ে ধুমধামেৰে মোৰতো সেইবিলাক কোনোৱেই নাই মই যিহেতু অকলশৰীয়া মানুহ মোৰ লগত অকল নয়ন আছে নয়নে ছাপৰ্ট কৰে কিন্তু তাৰ মাজত আমি কিমান চালি জাৰি চাব লাগিব মোৰ সংগীজনী যিজনী আহিব ঘৰখনৰ পৰা ইমান কষ্ট পালোৱে তো মোৰ সংগীজনী যদি পৰা যদি আকৌ বেছি বুজি নাপায় তেতিয়া মোৰ লাইফটোত মোৰ মানে জীয়াই থকাৰ একোৱেই নাথাকিব গতিকে মই এইটোৱে ভাবোঁ মোৰ লাইফত যোন আহিব মোক খুব ভালকৈ বুজি পাব লাগিব মই চেলেং পেটেং নহয় মই বহুত ধৈৰ্যশীল হয় মই ধৈৰ্যটো মোৰ খং আছে কিন্তু দেই বহুত খং আছে আৰু এনেই খং নুঠে মোৰ মই কিবা এটা মানে হেৰিত পালেহে খং উঠে মোৰ যে এইটো কাম মই কৰি ভাল পোৱা নাই মানে সেইটো কাম যদি আৰু কৰি থাকিব লগা হৈ যায় মই নিজকে বুজাব নোৱাৰা খং উঠি যায় এনেকুৱা মানে মই যিটো কাম কৰোঁ পাৰফেক্ট কৰিব লাগিব 25-26ৰ কিবা লৈছেনে মই 25তে লৈছোঁ টাৰ্গেট যদি সেনেকুৱা মিলি যায় আৰু কিন্তু এনেকুৱা নহয় মই ভাল পোৱাটো সেইকাৰণে মোৰ এতিয়া থাকিব নোৱাৰে কাৰণ আগত এতিয়া চাব আৰু বিয়া পাতিব নেকি ডাইৰেক্ট আৰু নহয় চাম মানে তেওঁক মই এইটোও কৈছোঁ কেনেকুৱা ছোৱালী হ'ব লাগিব দেখিব বাৰু ধুনীয়া লাগি দিয়াচোন মোৰ লগত অকণ মিলিব লাগিব কেতিয়াবা ওলাই গ'লে আৰু এনেকুৱাও নহয় যে বহুত হেৰি শিক্ষা থাকিব লাগিব যে MA BA পাছ কৰিব লাগিব সেইটো নহয় মেট্ৰিক পাছে হওক যেনিবা তেওঁ মানুহক সন্মান কৰিব জানিব লাগিব অন্তৰখন চাফা হ'ব লাগিব আৰু কেৰেক্টাৰ ঠিক হ'ব লাগিব মই সেইটোৱে জানো মানে বাকী একো নাই আৰু কাৰণ মোৰ এইটো লাইনত আছে নয়ন আছে ঋতু আছে বহুত মানুহ আছে আপোনাক এবাৰ ধুনীয়াকৈ চাই মেলি আৰু মই যিমানখিনি পাৰোঁ মই ছাপোৰ্ট কৰি যাম কিন্তু 25ত আৰু বিয়াখন খাব লাগিব দিগন্তদাৰ বিয়াখন আমি খাব লাগিব পাকঘৰৰ পৰা আশীৰ্বাদ দিছোঁ এতিয়া ৰান্ধি আছে ৰন্ধা এগৰাকী সোনকালে আহক তাকে মই বনা ঢেলা নাই মই ঘৰৰ ৰুমতো চবখিনি কৰোঁ তেতিয়াহ'লে কইনাগৰাকী কিমান মানে লাকি হ'ব বনায়ো খুৱাব মই খালি তেওঁক বুজি পোৱা হ'লেই হ'ল আৰু মই এটা কাপোৰ যোৱাকালি মই ৰাতি বৰষুণত তিতি আমাৰ অভিনেত্ৰী হেৰি পিংকি যে হিৰইন কাঞ্চনজংঘাৰ তেওঁৰ গা হেৰি হৈ আছে তেওঁ এটা ফেচিয়েল কৰিব মাতিলে ফেচিয়েল কৰিবৰ কাৰণে তো ৰিলেক্স মাছাজ এটা ল'লে হেড মাছাজ অইল মাছাজ তাৰপিছত মই কৰি আহোঁতে আমি বৰষুণত বহুত তিতিছোঁ ইমান তিতিছোঁ বৰষুণত তো আহি পিনে কিন্তু মই সেই ৰাতি মই ভাগৰি যোৱা নাই আহি প্ৰথম কাপোৰখিনি মই ধুনীয়াকৈ চাৰ্ফত দিলোঁ দি কনফুট দি মই ৱাশ্বিং মেচিনত দি দিলোঁ তাৰপিছতহে খানা বনাব গৈছোঁ মানে মোৰ চাফ চিকুণটো মোক একদম লাগিব আৰু যোন আহিব ন মোৰ লগত সেইটো কথা মই আগতীয়াকৈ কৈছোঁ বহুত চাফ চিকুণ হ'ব লাগিব কিন্তু গম পালে এতিয়া দিগন্তদাৰ ছোৱালীজনী কেনেকুৱা হ'ব লাগিব সেইটোৱে সকলোৱে গম পালে খানা মানে কি ক'ম আৰু কিমান বঢ়িয়া হ'ব আজি মই গম পাই গৈছোঁ ইফালে পাৰ মাংস গোন্ধে মলমলাই আছে দিগন্তৰ হাতৰ সোৱাদ ল'বলৈ মই মানে একদম ৰৈ আছোঁ আৰু সোনকালে খাই ক'ম আপোনালোকক কেনেকুৱা লাগিছে ইয়াৰ মাজতে সোধোঁ দিগন্তদাইতো বহুত গায়কক বা গায়িকাক মেকআপ দিলে এতিয়া আপুনি কাৰ গান শুনি বেছি ভাল পায় কাৰ গান শুনি আপোনাৰ মানে একদম আত্মাটো খুচ হৈ যায় আৰু
মানে তুমি কুৱেশ্যন কেইটা এনেকাকে কৰি আছে ন এনচাৰ দিবলৈ টান লাগে অকণমান মানে সকলোৱে বেয়া পাব নালাগে হয় কিন্তু মই ছিংগাৰ বুলি ক'লে প্ৰত্যেকটো ছিংগাৰৰে গান ভাল পাওঁ তথাপিতো তাৰ ভিতৰত জুবিন বুলি ক'লেতো আকৌ গানৰ ৰজা আৰু সঁচাকৈ আমি যেতিয়া মানে গানৰ প্ৰতি অকণমান ৰাপ আহিল আৰু মই সৰুৰ পৰা গান গাইছিলোঁ মই নিজেই ভাবোঁ আৰু খুব ধুনীয়া গাইছিলোঁ নাগৰা নামো গাইছিলোঁ গানো গাইছিলোঁ তো সেই তেতিয়া কিন্তু সেই জুবিনদাৰ গানে এটা গান এবাৰ শুনাৰ পিছত সেই গানটো হেঁপাহ নপৰে 50-60 বাৰ 100 বাৰ শুনিলেও বা জুবিনদাৰ গান বুলি ক'লে আৰু বেলেগ তো জুবিনদাৰ গানেই বহুত ভাল পাওঁ আৰু কিন্তু তাৰ আগত ভূপেন হাজৰিকাদেৱৰ গীত বহুতকেইটা গীতে আছে এনেকুৱা য'ত নেকি তোমাৰ গানটো শুনাৰ পিছত একদম গাৰ লোম শিয়ৰি উঠে আৰু প্ৰত্যেকটো ভূপেনদাৰ গানত অৰ্থ আছে এতিয়া মই ভূপেনদাৰ গান এটা গাওঁ মাজে মাজে মই এটি যাযাবৰ ক'ব গ'লে গানটো মোৰ লগত অকণ মিল আছে অকণমান গাওকচোন আৰু জুবিনদাৰ গান এটা শুনিম হয় আৰু প্ৰথমতে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰো এটা শুনিব বিচাৰিছোঁ নাজানো আৰু মই যিহেতু প্ৰফেচনেল ছিংগাৰ নহয় বাথৰুম ছিংগাৰ বুলি ক'লে ভুল নহয় গাওঁ গাবলৈ ট্ৰাই কৰিছোঁ অলপ ভুল হ'লে আপোনালোকে ক্ষমা কৰিব মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৱৰি নিবিচাৰো নিজা ঘৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো গালিবৰ মিছম্বেৰ মিনাৰত শুনা পালো নদুইনৰ সমাধিত বহি ভলগিৰি কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে পৰ সেই মই যাযাবৰ বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে ফোন ৰণৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পন ৰণৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী তাৰ ছাতেই দেখিছো কত নাগৃহহীন নৰ নাৰী মই দেখিছো কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি আৰু দেখিছো কতনা ফুলৰ একদম পাহৰি গ'লো লিৰিক্সটো নাই বহুত 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 বেছি ধুনীয়া গাইছে এতিয়া কথা কওঁ বেয়া পাব নালাগে আমাৰ কিছুমান আছে গায়ক গায়িকা বাৰু নকওঁ তাতকৈ মানে কি ক'ম মানে দিগন্তটো ইমান ধুনীয়াকৈ আপুনি আচলতে মেকআপ আৰ্টিষ্ট নহয় আপুনি গায়কো হ'ব পাৰিলে হয় বহুতে কয় এইটো কথা এতিয়াও কয় বহুত ধুনীয়া গাইছে মানে আৰু ইমান ভইচটো ইমান ক্লিয়াৰ মানুহটো যিমান মানে ধুনীয়া আৰু সুৰটো মানে শুনিবলৈ ইমানেই মানে শুৱলা সঁচাকৈ মানে সৰ্বগুণ অধিকাৰী কিছুমান জুবিনদাৰ গানত ইমান হাই স্কেলৰ গান মই কেতিয়াবা এনেকৈ ট্ৰাই কৰোঁ আৰু গাওঁ জুবিনদাৰ গান এটা কিন্তু শুনিম অ'কে জুবিনদা বুলি ক'লে মায়াবিনীটোৱে গাইছোঁ অকণমান মায়াবিনী অ'কে চবেই ভাল পায় সেইটো গীত তাৰোপৰি এতিয়া আকৌ নতুন এটা ভবাই নাছিলোঁ সেইটোও বহুত ভাল লাগে গাওঁ কিন্তু মায়াবিনীটোৱে গাইছোঁ মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনো তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিটো পাল ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মা মই কিন্তু এতিয়া আপোনাক এৰি দিবলৈ নাই আৰু এটা কিন্তু শুনিম আৰু কোনটো গাই গাওক আপুনি মই আৰু এটা গান শুনিম আপুনি ষ্টেজত কেতিয়াবা গান চান গায় নে নাগায় গাইছোঁ ষ্টেজত বহুত মাজতে মই ছিংগাৰ হিয়া মিধিৰ লগতো গাইছোঁ আৰু হিয়ায়ো কিন্তু কয় তই গাবি কেতিয়াবা তোক মোৰ লগত তেনেকৈ চান্স দিম
লৈ যায় কেতিয়াবা মেকআপত ক'লে তোক মাতি দিম তই আহিবি এনেকৈ গাওঁ আৰু আপুনি গাব দেই এই যিটো আপোনাৰ প্ৰতিভা আপুনি দুইটা প্ৰতিভা সমানে লৈ যাওক আপোনাৰ সঁচাকৈ কণ্ঠ মানে কি ক'ম শুনি আমনি নালাগিব আপোনালোকৰ আৰু এটা শুনিব খুজিম দেই মই নিশ্চয় অ'কে আৰু গান কি গাম গান মানে তেনেকুৱা ইমান বেছি মুখস্থও নাথাকে হ'ব যিমানখিনি পাৰে সিমানখিনিয়ে কওক তথাপি বহি চাইছে বেলেগত ব্যস্ত থাকে হয় তথাপি গাইছোঁ এটা মোৰ ভাল লগা গীতে ভবাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ পিয়াহটো পিয় মোক হয় মোৰে জনাই নাছিলো মোৰ বাবে তোমাৰ থোৰ পিয়াহটো পিয় হয় মোৰে লিখি লিখি থোৱা অলেখ কবিতা শব্দ তোমাৰ আবেগৰে জনাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ পিয়াহটো পিয় হয় মোৰে তেনেকুৱা কিন্তু লিৰিক্সবোৰ অকণমান উল্টা পুল্টা হৈ যায় হ'ব আৰু গান আপুনি যিহেতু আপোনাৰ গান আপুনি তেনেকৈ নাগায় এতিয়া মাজে মাজেহে গায় কিন্তু তথাপিতো যে তেওঁ মেকআপ আৰ্টিষ্টৰ লগতে এজন ভাল ছিংগাৰো এতিয়া আপোনালোকে গম পালে দিগন্তদা মানে ভীষণ প্ৰতিভাৰ মানে অধিকাৰী এতিয়া আমি ওলাই মানে অভিনেতাও কৰিছে তেওঁ অভিনয় কৰিছে গান গাব পাৰে এজন ভাল মানে প্ৰতিভাশাল মেকআপ আৰ্টিষ্ট বাপৰে আপুনি গানো গালে বৰ ধুনীয়া ধুনীয়া আপুনি অভিনয়ো কৰিছে মাজতে গম পাইছে আপুনি অভিনয়ো কৰিলে তাৰে অকণমান কিবা ডাইলগ মনত আছে নেকি ক'ব নেকি ডাইলগ মনত আছে অকণমান আছে বহুত বেছিও নাই নাটকটো বহুত কেইখন কৰিছোঁ বাৰু যি আপোনাৰ ভাল লগা নাটকে হওক মোৰ চিনেমাই হওক প্ৰথম মোৰ অভিনয় আছিল মঞ্চ জগতত ৰাজশ্ৰী থিয়েটাৰ আপুনি থিয়েটাৰটো আছিলে তেতিয়া চম্পক শৰ্মা আছিলে চম্পক শৰ্মাৰ নাতি হৈছিলে এখনত হয় নেকি এই ৰাজশ্ৰী সপোনৰ ফুল কাইট বলি শৰাইঘাট 4খন নাটক আছিল তেতিয়া 2009 চনত আছিলে আপুনি সেইবিলাকৰো সোৱাদ ল'লে তাৰপিছতে আকৌ ইতিহাস থিয়েটাৰ গ'লোঁ এনেকৈ মাজতে থিয়েটাৰ হওক ডাইলগ বুলি ক'লে মোৰ 3টামান ডাইলগ খুব ভাল লগা ডাইলগ আৰু গোটেইকেইটা হওক শুনিম আমি এটা আছিলে মানে তেতিয়া হেৰিৰ বাপেকে বহুত মদত খাই আহে আৰু মোৰ যোনটো বাপেকৰ ৰোল আছিলে তো মই পঢ়া টেবুলত বহি থাকোঁ সেইটো এটা ডাইলগ আছে সেইটো ক'ম তাৰপিছত আৰু এটা আছিলে ছোৱালীজনীৰ লগত তেনেকৈ যুক্তি তৰ্ক দিয়াৰি মায়া তুমি বুজিবলৈ চেষ্টা কৰা যে তোমাক ভাল পোৱাৰ পিছত তোমাৰ পাপাই মোক কিমানখিনি অপমান কৰিছিল জানা তাকে সহ্য কৰি মই তোমাৰ ওচৰত আহি আছোঁ কিন্তু তুমি হঠাৎ এইবোৰ কথা তেনেকৈ ক'লে নহয় মায়া তেনেকুৱা এটা আছিলে তাৰপিছত আকৌ এটা আছিলে মই জানো দেউতা সেইজনী ভাল মানুহ যিজন মানুহে নিজৰ উপাৰ্জন কৰা টকাখিনি নিজৰ পৰিয়ালটোক পোহপাৰ দিয়াৰ লগতে 2 পইচা সঞ্চয়ত জমা ৰাখে আৰু তুমি এইবোৰ কি কৰিছা মোৰতো ফাইনেল এক্সাম ঘৰখনৰ কথা তুমি অকণো চিন্তা নকৰা মুহূৰ্তত মানে তেনেকুৱা বাপৰে কি কম দিগন্তদাৰ প্ৰতিভা কথা কি আৰু আজিকালি আৰ্টিষ্ট কিছুমান দেখিছোঁ ভিক্স ল'ব লাগে চটটোৰ আগতে কিবা কৰুণ চিন এটা আছে কান্দিব লাগে ভিক্স লগাই দিয়ে নেকি কিন্তু আমি এক্টিং কৰিম বুলি ক'লে এক্টিং লাইনত যদিও সোমাই পৰা নাই মই মেকআপটোৰ প্ৰতি বেছি গুৰুত্ব দিলোঁ যিহেতু মানুহে কয় যে 7টা বিত্তি যাৰ ভাতে নাতে তাৰ বুলি কয় গতিকে গোটেইকেইটা বিদ্যা লোৱা নাই তেনেকৈ কিন্তু অভিজ্ঞতা আছে প্ৰায় গোটেইখিনিতে এক্টিং কৰিম বুলি ক'লে ভাল এক্টিঙেই কৰিম বা মই এইটোৱে পেচা হিচাপত লৈছোঁ যিহেতু মেকআপটো আৰু খুব সন্মান দিওঁ মই মেকআপৰ এই কামটোত এতিয়া আপোনাৰ অভিনয় ধুনীয়া আপোনাৰ মেকআপ বহুত ধুনীয়া কৰে তাৰোপৰি গান ধুনীয়া গায় আপুনি ভৱিষ্যতে আৰু কিবা কৰিব খুজিব নেকি মই ভৱিষ্যতে বেলেগ একো কৰিব নোখোজোঁ মই এটাই প্লেন লৈছোঁ মই মানুহক হেল্প কৰি খুব ভাল পাওঁ এতিয়া এই নতুন কিছুমান এনেকুৱা আহিছে ন যেনেকৈ মোৰ দি বেলো মেকআপ ষ্টুডিঅ'ৰ ফালৰ পৰা মই হেল্প কৰিম কিছুমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালী মেকআপ শিকিবৰ কাৰণে আগ্ৰহ কৰে আৰু মই এতিয়া মাজে মাজে মানে এনেকুৱা কৰিম এই গৰমকালীন এতিয়া যিটো আহিছে গ্ৰীষ্মকালীন সেইটো শিবিৰ কিছুমান দিয়ে যে এইটো ফ্ৰী অফ কোৰ্চ বা চাৰ্টিফিকেট এখন হেৰি কৰি দিলোঁ তেওঁলোকক বা কোৰ্চখিনি কেনেকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাতে ভাল ভাল কাম কৰি তেওঁলোকৰ নিজৰ জীৱিকা নিৰ্বাহ কৰিব পাৰে আৰু সেই কাম পাৰ মাংস একেবাৰে হৈ গ'ল নমাই থৈছোঁ খাই আপোনালোকক বাৰু জনাইছোঁ আৰু অকণমান আমি শেষৰ ফালে যাম আৰু দিগন্তদা আজিকালি মেকআপ আৰ্টিষ্টবিলাক ল'ৰা বা ছোৱালী সকলোৱে কৰে
সকলোৱে মেকআপ আৰ্টিষ্ট কৰে বোৱাৰীও কৰে চবেই আৰু ল'ৰা ছোৱালী নহয় সকলোৱে কৰে আৰু তেনে ক্ষেত্ৰত কিছুমান আমি মেকআপ আৰ্টিষ্ট দেখোঁ যে আপোনাক দেখিছোঁ যে আপুনি কোনো মানে ধৰক কিছুমান ল'ৰাবিলাক ধৰক ছোৱালীৰ নিচিনা মেকআপ কৰাৰ লগে লগে বিহেভিয়াৰটো অলপ ছোৱালীৰ নিচিনা হৈ যায় আপোনাকতো কোনো ধৰণৰ তেনেকুৱা একো চিন দেখা নাই প্ৰায় মেকআপ আৰ্টিষ্ট ল'ৰাৰ চবৰ কথা কোৱা নাই দেই কিছুমানৰ কথা কৈছোঁ কিছুমান মানে অলপ ছোৱালীৰ নিচিনা ভাজ বা তেনেকুৱা থাকে দিগন্ত দাকটো তেনেকুৱা মানে একোতে দেখা নাই আচলতে ইয়াৰ কাৰণ কি আচলতে এইটো মেকআপ আৰ্টিষ্ট হ'লে এনেকুৱা হ'বই লাগিব বুলি বা মেকআপ আৰ্টিষ্ট হোৱাৰ লগে লগে তেনেকুৱা হৈ যায় নেকি এইটো ক'ব গ'লে কিছুমানৰ কাৰণে বহুত লজ্জাজনক কথাও হৈ পৰিছে আৰু কিছুমানৰ কাৰণে কিন্তু দুখজনক হৈ পৰিছে এই দুটা মই অৰ্থই ভাঙি কৈছোঁ কাৰণ এটা জন্মগত যেতিয়া ল'ৰা সি একদম ল'ৰা হৈ জন্ম পাইছে ডাঙৰ হোৱালৈকে ল'ৰা কিন্তু এই লাইনটোত আহিল বুলি যে সাধাৰণ কেইটামান প্ৰডাক্ট লৈ পিনে কাৰোবাক ছোৱালীক মেকআপ কৰি আছে কিন্তু সেই ছোৱালীটোৰ লগত লাগি থাকোঁতে যে ছোৱালীৰ ফিল্ডটো লৈ লৈছে সেইটো কথা কিন্তু খুব বেয়া মই ক'ব গ'লে আৰু সেইটো আচলতে এই নতুন যোনবিলাক আহিছে বা এক্সাম আছে সৰুৰ পৰাই মানে একদম ছোৱালী টাইপে হৈ থাকে ছোৱালীৰ নিচিনা হৈ থাকে সেইটো নিজৰ কথা আৰু কিছুমান আকৌ নিজেও মটিভেশ্যনটো নিজে চেঞ্জ কৰিব পাৰি সেইটো চবৰে নিজৰ বডিত অহা কথা এতিয়া মই ভাবোঁ মেকআপ কৰিলোঁ বুলি মোৰ এইটো মেকআপটো প্ৰফেশ্যন কিন্তু মোৰ এইটো নহয় মই যে ছোৱালী হ'ব লাগিব মেকআপ কৰিলোঁ বুলি মই কি ছোৱালী হৈ যাম নেকি মই ল'ৰাই হয় তেনে ক্ষেত্ৰত দেখোন জিন্সটো পিন্ধিলে দেখোন ছোৱালীবিলাক দেখোন ল'ৰা হ'ব বুলি ভাবে সেইটোৱে কথা কিন্তু কিছুমানে কি কৰে আৰু কাম পাবৰ কাৰণে কিছুমান এক্ট্ৰেছৰ লগত কাম পাবৰ কাৰণে বহুতেই কয় তোক ল'ৰা হ'লে কিন্তু কাম নাপাবি দেই মেকআপত ছোৱালী হ'ব লাগিব নহ'লে তোক ছোৱালী এজনী কিয় ড্ৰেছ চেঞ্জ কৰিব দিব কিন্তু এইটো একদম মিছা কথা আৰু মই নিজেও পাইছোঁ বহুত ধুনীয়া ছোৱালী মই মেকআপ কৰিছোঁ ছোৱালীক মই অকলে ড্ৰেছ চেঞ্জ কৰাইছোঁ কিন্তু এইটো আমি কৰ্ম হিচাপত ল'ব লাগে আমি কামটোক কিমান ৰেচপেক্ট কৰিম কিন্তু সেইখিনি সময়ত তুমি বেয়া থিংকিং কোনোবাই ভাবিব পাৰে বা এইটো ল'ৰাজনে দেখোন ল'ৰা মানুহে ড্ৰেছ চেঞ্জ কৰিছে এইটো একো ডাঙৰ কথা নহয় সেইটো মোৰ কৰ্ম কিন্তু মই কিমান ছাপোৰ্ট কৰিছোঁ মই কিমান সন্মান দিছোঁ ছোৱালীজনী আজিলৈকে কোনো এটা এনেকৈ ক'ব নোৱাৰে যে আৰু দিগন্ততে কিবা এটা শব্দ বেয়াকৈ কৈছে বা কিবা বেয়া ইংগিত এটা পাইছোঁ কাৰণ কেতিয়াও নাপায় সেইটো কথা চবৰে নিজৰ কণ্ট্ৰল কেপাচিটি সেইটো আৰু যিবিলাকে কৰে তো ল'ৰা এটা ছোৱালী হ'ব লাগে কি কথা আছে এই লিপষ্টিক কাজল লৈ যাম একেবাৰে বেলেগক অংগী ভংগী দেখাম দৰকাৰ নাই মই এটাই ভাবোঁ কামটোত গুৰুত্ব দিব লাগে মই কি কৰি আছোঁ মেকআপ কৰি আছোঁ তো মেকআপটো ইমান বেছি পাৰফেক্ট কৰিম ইমান ভাল কৰিম ড্ৰেছ পিন্ধাব লাগে ড্ৰেছটোহে পিন্ধাই আছোঁ তো বেলেগ কথা ভাবিব লগা কোনো কথাই নাই নহয় মই সেইটোৱে ভাবোঁ আৰু ইয়াৰ মাজতে সোধোঁ যিহেতু মেকআপ আপুনি কৰি আছে আজিকালি ল'ৰা ছোৱালীবিলাকে সকলোৱে মেকআপ কৰে আচলতে এনেকুৱা হয় নেকি যে মেকআপটো কৰিয়ে মানে জীৱনটো ধুনীয়াকৈ চলাই নিব পাৰে এখন সংসাৰ ধুনীয়াকৈ চলাই নিব পাৰে নে একদম মিছা কথা কাৰণ সেইটো কথা ক'লে এতিয়া আমি এটা মেকিং হ'ব মানে মই মেকিং কৰি একো কথাই নকওঁ আৰু মই মানুহক এনেকৈ নাটানো মোৰ ফালে যে আহকে ইয়াত মোৰ লগত শিকক বা এই কামটোৱে শিকক চব মিছা কথা কিন্তু নিজৰ এটা চইচ মেকআপ কৰি যে বহুত লাভবিলাক জীৱন কটাব পাৰিব সেইটো একদম মিছা কথা কিন্তু কামটোত ধ্যান দিব লাগিব প্ৰথম কথা ভাল কাম কৰিলে ভাল নাম পাবই আৰু ভাল স্থান পাবই মই সেইটো ভাবোঁ কিন্তু এই জধাই মধাই এগালমান ওলাই গৈছে মেকআপত এতিয়া প্ৰত্যেকটো বছৰে এটা একোখন একাডেমিত 20-30টা মেকআপ আৰ্টিষ্ট ওলাই যায় সেই 20-30টা কাম পাবও লাগিব তেনেকৈ হয়নে নহয় তো চবেই যি ভাল কাম পাব তেনেকৈ ভাল কাম কৰিব পাৰিব সেইটো একদম মিছা কথা কিছুমান কামত এনেকুৱা হৈছেতো কাম কৰি অহাৰ পিছত আকৌ আমাক বিচাৰে এইটো পৰহি এটা কৰি গৈছিল ঠিক নহ'ল আপুনি আহিবচোন কৰি দিয়ক বাজেট কথা পাতিলে গম পাই যাওঁ কিন্তু যোনজনে কৰিব গৈছিল তেওঁক যিটো পে'মেণ্ট দিছে তাতকৈ আমি 5 গুণ ওপৰত পে'মেণ্ট লওঁ তথাপিতো সংকোচ নহয় আমাক বিচাৰে কাৰণ কিয় কিবা এটা আছে আমাৰ সেই কথাটোৱে আচলতে কাম আপোনালোকে সকলোৱে যোনে শিকিছে তেওঁলোকে কাম ভাল কৰক যেতিয়া কাম ভাল কৰিব এতিয়া আপোনালোকে অট'মেটিকলি কামো পাব আৰু সকলোৱে সন্মান কৰিব ৱৰ্কশ্বপত বা মাষ্টাৰ ক্লাছ 3 ডেজ মাষ্টাৰ ক্লাছ 1 ডেজ মেকআপ মাষ্টাৰ ক্লাছ এনেকৈ যে দিয়ে সেইবিলাকতো মই একদম ৰিকুৱেষ্ট কৰিছোঁ কোনো মই দিব পৰা নাই আজিলৈকে আৰু এইকাৰণে কোৱা নাই যে মই দিয়া নাই কাৰণে এইটো কৈছোঁ ময়ো দিব পাৰোঁ সেনেকৈ কালি বহুত ষ্টুডেণ্ট গোটাই দিব পাৰোঁ কিন্তু একো কাম নাই আছে ৱৰ্কশ্বপ হিচাপত দিলে বুলি 10 দিনীয়া এটা ৱৰ্কশ্বপ কৰিছে সেইটোতো বহুত শিকিব পাৰে বা 7 দিনীয়াটো অকণমান কিবা এটা শিকিব পাৰে কিন্তু একেবাৰে প্ৰপাৰ নহয় কিন্তু এদিনীয়া মাষ্টাৰ ক্লাছত চাৰ্টিফিকেটখন আনি পিনে যে মই মেকআপ শিকিছোঁ নহয় ক'ত অমুকত ৱৰ্কশ্বপত গৈছিলোঁ সেইটো মেকআপ কেনেকৈ শিকিব পাৰিব সেইটো একদম অসম্ভৱ কথা পাৰিব 3 মান্থছ একদম ডিপ্ল'মা কোৰ্চ এটা মিনিমাম 1 মান্থ to 3 মান্থছ মানে 3 মাহৰ ভিতৰতে হ'ব লাগিব আৰু 3 মান্থছ to 6 মান্থ তেনেকুৱা সেই 6 মান্থত গোটেই নলেজখিনি ল'ব পাৰে ভালকৈ কৰিলে তেনেকুৱা আমি আপোনালোকক পাৰ মাংসৰ সৈতে খাই আপোনালোকক কেনেকুৱা হৈছে জনাই আছোঁ অকণমান ৰ'ব
কেমেৰামেনে কি ক'ব আৰু মোক কৈছে খাওঁ লাগি আছে বোলে মই ৰান্ধনি নহয় বাৰু তথাপিতো মই খাই কৈ আছোঁ আপোনালোকক দিগন্ত দাই কি ধুনীয়া বনাইছে নহয় মই ৰৈ থাকিব পৰা নাই মানে গোন্ধই টানি লৈ আহিছে মোক কাঁহীখনৰ ফালে বাৰু প্ৰথমতে মই পাৰতে টেষ্ট কৰিছোঁ ভয় লাগি আছে কিবা হয় ৰিজাল্টটো এটা কথা কওঁ ইয়াৰ মজিয়ে পাই পাকঘৰলৈ যিমান আলহী আহিছে সকলোৰে হাতৰে টেষ্ট বেলেগ আৰু সাংঘাতিক সোৱাদ সকলোৰে টেষ্টটো বেলেগ হৈছে কিন্তু সকলোৰে ইমান বেছি সোৱাদ হৈছে আপোনাক বুজাব নোৱাৰো দিগন্ত দা আপোনাৰ ইমান ধুনীয়া আছে পাৰ মাংস যোনে ভাল পায় নহয় দিগন্ত দাক এদিন মাতিব সঁচাকে খাই দিম সঁচাই বহুত টেষ্ট আছে মই বইল মাছটো খাওঁ আৰু অলপ সঁচাই বহুত ধুনীয়া কিন্তু মাছবোৰ যে আমি ভাজি খোৱাতকৈ এনেকৈ বেছি টেষ্ট দেখোন বইল মাছ মই বনাওঁ মাজে বহুত টেষ্ট পাইছোঁ আৰু দিগন্ত দাই অকল আজি নহয় আৰু বেলেগ বস্তু আমাক কি হাঁহ কোমোৰা খুৱাবনে এদিন হাঁহ কোমোৰা খুৱাব বহুত টেষ্টি হৈছে চেঙা টেঙা দি থেকেৰা আৰু চেঙা টেঙা দি কিনে মাছ মা এতিয়া কথা পাতি থাকিলে নহ'ব আৰু গম পাইছে ইমানবোৰ বস্তু খাই দিওঁ আৰু বতৰটো তাতে আজি অকণমান ঠাণ্ডা আনকালতকৈ বতৰে মানুহে ভাল মিলাইছে বাৰু যে কি নহওক আজি দিগন্ত দাক বহুত ধন্যবাদ দিছোঁ যিহেতু তেওঁ খুব ব্যস্ত তথাপিতো যে আমাৰ মাজলৈ আহিলে দিগন্ত দা পাকঘৰলৈ আহি কেনেকুৱা লাগিলে আপোনাৰ সঁচাকৈ বুজাবলৈ ভাষা নাই আৰু ক'লোৱে অকণমান আগতে কৈ দিছোঁ আৰু বাৰ ক'লে দৰ্শকেও আমনিয়ে পাই যাব কাৰণ পাকঘৰৰ যিটো ফিল ন মই য'ত যেনেকৈ আছোঁ আজি একদম মানে মোৰ 1 মাহ 2 মাহৰ ডিপ্ৰেশ্যন গোটেই নাইকিয়া হৈ গৈছে কিবা যদি ডিপ্ৰেশ্যন আছিলোঁ এই পাকঘৰটোত সোমাৰ পিছত একেবাৰে নাইকিয়া হৈ গৈছে আৰু ৰাতি আজি কেইটা বাজিলে 12টা বাজি গ'ল এতিয়া ভাত খাই আছোঁ পৰা 12টা বাজি গ'ল আমি কথা পাতি বনোৱাৰ পিছত আমি বহুত কথা পাতিলোঁ ঢেৰ কথা পাতি আমি শেষে কৰিব পাৰে কিন্তু সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ পাকঘৰৰ সমূহ কৰ্মকৰ্তালৈ আৰু পুনৰ ইয়াত আহিম মই সময় পালে আকৌ আমি কথা পাতিম আৰু দিগন্ত দাই সোনকালে বিয়া পাতিব আমি বৌকো একেলগে পাতিম নিশ্চয় আমি একেলগে আৰু কথা পাতিম আশীৰ্বাদ কৰিছোঁ দিগন্ত দাৰ যিটো মেকআপ ষ্টুডিঅ' তেওঁ আৰু বেছি বহল হৈ যাওক ভাল হৈ যাওক আপুনি ষ্টুডিঅ'টোৰ বিষয়ে ক'ব নেকি বা ডি বেলো মেকআপ ষ্টুডিঅ' ক'ত আছে লোকেশ্যনটো কৈ দিব লোকেশ্যনটো আছে মোৰ চানমাৰী পূব শৰণীয়া 4 নম্বৰ বাইলেন আৰু এইফালে ৰাজগড় 2 নম্বৰ বাইলেন দি গ'লে আমাৰ জ্ঞানম যিটো জুবিনদাৰ স্কুলখন সেই জ্ঞানমৰ ফ্ৰণ্টে আৰু গৈ ডেষ্টিনি প্ৰিণ্টিংটো পালে তাৰ লগতে একেবাৰে ডি বেলো যে আপোনাৰ নামটো দিলে ডি বেলো নামটো অৰ্থ কি মানে কিয় ডি বেলো এইটো বহুতেই আচলতে থটমট খাই যায় কি ডি বেলো আচলতে ডি মানে হৈছে মোৰ নিজৰ নামেৰে দিগন্ত আৰু বেলো মানে বিউটিফুল মানে এটা ইটালিয়ান ৱাৰ্ড বিউটিফুল আৰু ল'ৰাৰ ক্ষেত্ৰত হেণ্ডচাম বুজায় সেইটো চাৰ্চ কৰিছোঁ বৰ ধুনীয়া নাম সেইকাৰণে মই ডি বেলো দিলোঁ মানে আমাৰ এই কামখিনি যিহেতু এটা আমাৰ বিউটি ছেক্টৰতে পৰি যায় বিউটিফুল বা হেণ্ডচাম ল'ৰাৰ ক্ষেত্ৰত হেণ্ডচাম বুজায় ছোৱালীৰ ক্ষেত্ৰত বিউটিফুল বুজায় তো মোৰ মেকআপ ষ্টুডিঅ'ত সেইকাৰণে ডি বেলো ৰাখিছোঁ ডি বেলো মেকআপ ষ্টুডিঅ'ত বৰ্তমান কোৰ্চ এভেইলেবল আছে মেকআপ বিউটি নেইল এক্সটেনশ্যন হেয়াৰ তাৰ উপৰি ড্ৰেছ ড্ৰপিং আইব্ৰো এক্সটেনশ্যন আইলেছ এক্সটেনশ্যন চব আছে গোটেইখিনি কিন্তু এতিয়া ষ্টুডেণ্টবিলাকৰ কাৰণে এটা বস্তু বেছি ভাল পাৰ্টকৈ ল'ব নোৱাৰে মেকআপটো ল'লে মানে তাতে 3টা বস্তু এড হৈ থাকে তেনেকৈ মেকআপৰ লগত হেয়াৰ আৰু ড্ৰেছ ড্ৰপিংটো পায় আৰু কিছুমানে বোলে অকল ড্ৰেছটো শিকিব যায় সেইটো এক্সট্ৰাকৈ হেৰি কৰিব লাগে কোৰ্চটোৰ এক্সট্ৰা পে' কৰিব লাগে কিন্তু মেকআপটো ল'লে এই 3টা বস্তু একেলগে পাই যায় গোটেইখিনি একেলগে পাব তেতিয়াহ'লে আপুনি আহিব আৰু শিকিব দিগন্ত দাক তেতিয়াহ'লে আহক আৰু আপোনালোকে শিকিব আৰু ইয়াত কোৰ্চ আমাৰ প্ৰতিভা ওলাব দিগন্ত দাৰ হাতৰ পৰা আজিলৈ আহোঁ শুভৰাত্ৰি